নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছো। আজি দুপৰীয়াৰ প্ৰথমটো খবৰ, ৰাজ্যিক বিজেপিয়ে ভানাক্ৰান্তলৈ আগবঢ়াব 12 কোটি টকাৰ ৰাজসাহায্য, অৰ্থাৎ 12 কোটি টকাৰ ৰাজসাহায্য আগবঢ়াব ৰাজ্যিক বিজেপিয়ে। অৰ্থাৎ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে ভানাক্ৰান্তত যিসকলে ধ্বংস হৈছে, অৰ্থাৎ যিসকলে ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক 12 কোটি টকাৰ সাহায্য আগবঢ়াব। 2 লাখ মহিলাৰ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আগবঢ়াব চোলা ভাটি চাৰ্ট। 12 কোটি টকা অৰ্থ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰে পৰা 12 কোটি টকাৰ ৰাজসাহায্য আগবঢ়াব শিৱসাগৰ তথা উজনি অসমৰ ভানাক্ৰান্তত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক। অন্য এটা খবৰ দিব লৈছো, দেশৰ নতুন শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোগী হৈছে বৰ্তমান। ধৰ্মেন্দ্ৰ প্ৰধানে যিহেতু যোৱাকালি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছতে দেশৰ নতুন শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী বৰ্তমান নতুন শিক্ষামন্ত্ৰী ৰূপে আজি তেখেতে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণ বাক্য পাঠ কৰি নতুন শিক্ষামন্ত্ৰী ৰূপে প্ৰহ্লাদ যোশী হৈছে ভাৰতৰ নতুন শিক্ষামন্ত্ৰী। অন্য এটা খবৰ দিব লৈছো, গদি মিডিয়াক চৰকাৰে বিজ্ঞাপন দিয়া বন্ধ কৰি দিয়ক, অৰ্থাৎ গদি মিডিয়াক চৰকাৰে বিজ্ঞাপন দিয়া বন্ধ কৰি দিয়ক। এনেদৰে মন্তব্য কৰিছে সাংবাদিক ৰবীশ কুমাৰ। বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰে মন্তব্য কৰিছে যে গদি মিডিয়াসকলক বৰ্তমান বিজ্ঞাপনটো দিয়াবোৰ বন্ধ কৰি দিয়ক চৰকাৰে। অৰ্থাৎ CJPৰ ঐতিহাসিক বিজয়ৰ পাছতে বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰৰ মন্তব্য, চৰকাৰৰ টকা আৰু দেশৰ সময়ৰ অপচয় ৰোধ হ'ব। চৰকাৰৰ যিবোৰ টকা আছে আৰু দেশৰ যিবোৰ সময় আছে, দেশৰ জনসাধাৰণৰ যিবোৰ সময় আছে, সেই সময়বোৰ ৰোধ হ'ব, অৰ্থাৎ সেই সময়বোৰ নষ্ট নহয় গদি মিডিয়াৰ নিউজবোৰ চাই। অৰ্থাৎ গদি মিডিয়াই সদায় যিবোৰ নিউজ নচলায়, অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টীয়ে যিবোৰ প্ৰতিবাদ কৰিছিল দিল্লীৰ যন্তৰ মন্তৰত, সেইবোৰ প্ৰতিবাদ নিউজ লাইভত দিয়া নাছিল, অৰ্থাৎ নিউজত দিয়া নাছিল, গদি মিডিয়াসকলে দিয়া নাছিল আৰু সেইসকলক বন্ধ কৰি দিব লাগে বুলি মন্তব্য কৰিছে বিশিষ্ট সাংবাদিকগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছো, ৰাজ্যত জিহাদীৰ বিৰুদ্ধে পুনৰ অভিযান। বৰ্তমান চিৰাঙৰ পৰা গ্ৰেপ্তাৰ হৈছে আমিনুল ইছলাম নামৰ এজন জিহাদী। তেখেত পাকিস্তানৰ সৈতে যোগাযোগ আছে বুলি তথ্য বৰ্তমানলৈকে পোৱা গৈছে। STF-ৰ পৰা তেখেতক বৰ্তমান অসম আৰক্ষীয়ে আটক কৰিছে। বহুত দিন পিছত এই যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অসমৰ হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে বাংলাদেশৰ লগত থকা সম্পৰ্ক যোগাযোগ থকা জেহাদীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু আজিৰ দিনটোতে পাকিস্তানৰ সৈতে সম্পৰ্ক থকা অৰ্থাৎ যোগাযোগ থকা ব্যক্তিক আজি আতংকবাদীটোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। অন্য এটা খবৰ দিব লৈছো, কুমাৰ ভাস্কৰ বৰ্মা সেতুত চেলফি তুলিবলৈ গৈ অঘটন হৈছে। গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত চেলফি তুলিবলৈ গৈছিল এজন যুৱকে। তাৰপিছতেই তেখেতে দলঙৰ পৰা ব্ৰহ্মপুত্ৰত পৰি গৈছে। মিৰাজুল হক নামৰ যুৱকজনৰ ঘৰ বৰ্তমান গোৱালপাৰাত বুলি জানিব পৰা গৈছে। বৰ্তমানত তেখেতৰ সন্ধান পোৱা নাই, তেখেতৰ মৃতদেহটো ক'ত আছে সন্ধান পোৱা নাই বৰ্তমানলৈকে। অন্য এটা খবৰ দিব লৈছো, ডিমা হাছাওত নিখোজ বনজ কৰ্মচাৰী সন্ধান লাভ কৰিছে। ডিমা হাছাও গৈ তেখেতসকলে যিবোৰ অভিযান চলাইছিল তাৰপিছতে তেখেত সন্ধানহীন হৈ আছিল। ফোন যোগাযোগ হৈছে কৰ্মচাৰীসকলৰ বাবে, ইণ্টাৰনেট সেৱাসমূহ বন্ধ হোৱাৰ বাবে তেখেতসকল নিখোজ হৈছিল, অৰ্থাৎ সন্ধানহীন হৈ গৈছিল। তাৰপিছতে শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল কৰ্মচাৰী কেইজন। পঢ়ানো উদ্যোগত সন্ধান লাভ কৰে কৰ্মচাৰী কেইজনে। ঘৰ বনাঞ্চলৰ চৰকাৰী জৰীপ কৰিবলৈ গৈছিল এই দলটোৱে। অন্য এটা খবৰ দিব লৈছো, ছাত্ৰ বিদ্ৰোহৰ বয়ত কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিয়া দিল্লীৰ সকলো মেট্ৰ' ষ্টেচন 4 দিনৰ পাছত আজি খুলি দিয়া হৈছে। ছাত্ৰ বিদ্ৰোহৰ বয়ত কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিছিল দিল্লীৰ সকলো মেট্ৰ' ষ্টেচন অৰ্থাৎ ৰেলৱে ষ্টেচনবোৰ, কিন্তু আজি যিহেতু প্ৰতিবাদ কাৰ্য সমাপ্ত হোৱাৰ পিছতে তেখেতসকল সফল হৈছে, অৰ্থাৎ ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ শিক্ষাৰ্থীসকলে নিজা ঘৰত গুচি যাবলৈ মেট্ৰ' ষ্টেচনবোৰ খুলি দিয়া হৈছে। বিগত 4 দিনৰ বাবে বন্ধ আছিল মেট্ৰ' ষ্টেচনবোৰ। অন্য এটা খবৰ দিব লৈছো, অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে কেইবাটাও ভাল খবৰ। অৰুণোদয় 3.0 অসমৰ প্ৰতিটো সমষ্টিত নিয়োগ কৰা হ'ব এগৰাকী অৰুণোদয় সহায়ক, অৰ্থাৎ অৰুণোদয় সহায়কবোৰ গঠন কৰা হ'ব, নিয়োগ কৰা হ'ব। প্ৰতিটো সমষ্টিতে গঠন কৰা হ'ব অৰুণোদয়ৰ সহায়ক। সকলো ধৰণৰ ওজৰ আপত্তি অভিযোগ জনাব পাৰিব সহায়কে, অৰ্থাৎ আপোনাৰ ঘৰত যদি কোনোবাই যোগ্য ব্যক্তিয়ে যদি
অৰুণোদয় আঁচনি ধনবোৰ পোৱা নাই তেন্তে তেখেতসকলে উজোৰ আপত্তি দিব পাৰিব এই সহায়কজনক অৰুণোদয় সহায়কজনক আপোনাৰ যিখন সমষ্টি আছে এতিয়া সমষ্টিয়ে গঠন কৰা হ'ব সহায়কবোৰ জবৰ অভিযোগবোৰ দিব পাৰিব এতিয়া পোনপটীয়াকৈ সহায়কজনৰ ওচৰত গৈ উজোৰ আপত্তি থাকিলে আপুনি দৰখাস্ত কৰি দিব পাৰিব এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ দিব লৈছো ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ পিছতে CGPয়ে ফান্দি দিয়া 4টা চৰ্ত মানি ল'লে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে CGPয়ে দিয়া 4টা চৰ্ত মানি লৈছে প্ৰথমটো চৰ্ত আছে নিট পেপাৰ লিকত জীৱন হেৰুৱা শিক্ষাৰ্থীৰ পৰিয়ালক দিয়া হ'ব ক্ষতিপূৰণৰ ভাৱত 1 কোটি টকাকৈ নিট পৰীক্ষাৰ ভাৱত যিসকলে জীৱন হেৰুৱাইছে অৰ্থাৎ মৃত্যু হৈছে শিক্ষাৰ্থী পৰিয়ালক 1 কোটি টকাকৈ ক্ষতিপূৰণ দিব লাগিব বুলি মন্তব্য কৰিছে তাৰ পিছতে এই চৰ্তটো মানি লৈছে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰোপ কৰা সকলো গোচৰবোৰ বৰ্তমান নাইকিয়া কৰি দিব লাগে অৰ্থাৎ গোচৰবোৰ উজোৰ আপত্তি যিবোৰ আছিল যিবোৰক এৰেষ্ট কৰা হৈছে যিবোৰ কক্ৰোচ জনতা পাৰ্টি অৰ্থাৎ শিক্ষাৰ্থীসকলক এৰি দিবলৈ দাবী জনাইছে কক্ৰোচ জনতা পাৰ্টিয়ে অন্য এটা খবৰ দিবলৈ লৈছো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে যে আমাৰ ভাৱে দেশ যুৱ প্ৰজন্ম আৰু ছাত্ৰ সমাজৰ গুৰুত্ব আটাইতকৈ বেছি হয় ইয়াত কোনো ব্যক্তি তেওঁ যি পদতে নাথাকক আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় আমাৰ বাবে গুৰুত্বপূৰ্ণ হয় আমাৰ দেশৰ যুৱক প্ৰজন্ম আৰু ছাত্ৰ সমাজ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে যে যুৱ শক্তি আৰু আমাৰ শিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত হয় তেখেতকৈ আমাৰ পদবোৰ ডাঙৰ নহয় বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছো বান সাহায্যৰ নামত যতে মতে ধন নিদিব মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াব পাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়াব পাৰে বহুত সাহায্য সংগ্ৰহৰ নামত ধনৰ অপব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ ধনৰ অপব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ ধনবোৰ বেলেগত লৈ যাব পাৰে এনেকুৱা ধৰণৰ কৰিবলৈ কৈছে যিসকলে ধনবোৰ অৰ্থাৎ যিসকলৰ ৰাজ সাহায্য কৰিব বিচাৰিছে বান সাহায্যৰ নামত যতে মতে টকা নিদিবলৈ কৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৰাজ সাহায্য দিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ ৰাজ সাহায্য পুঁজিলৈ ধন আগবঢ়াব পাৰে অন্য এটা খবৰ দিবলৈ লৈছো যোৱাকালিৰ দিনটোত বিধানসভাৰ মজিয়াত অখিল গগৈয়ে অদ্ভুত গুণ্ডালি কাণ্ড কৰিছে তেখেতে অবধুমানি কাণ্ড কৰিছে বুলি মন্তব্য কৰিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কৈছে যে এয়া অভণ্ডালি হয় চকীৰ ওপৰত উঠি প্ৰথমে অখিল গগৈয়ে বেঞ্চৰ ওপৰত উঠিছিল তাৰপিছত ডেস্কৰ ওপৰত উঠি তেখেতে প্ৰতিবাদ কৰিছিল অৰ্থাৎ ভানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ হকে মাত মাতিছিল তাৰপিছতেই এনেধৰণৰ অভণ্ডালি কাৰ্য সংঘটিত হৈছে অখিল গগৈয়ে অসম